জানে যে APDCL আমাৰ যিবিলাক পুৰণি মিটাৰ আছিলে পুৰণি মিটাৰবিলাক যিবিলাক আমি কোনোবাই 1350 টকা 1800 টকা 2500 টকা দি কিনি লৈছিলোঁ সেই মিটাৰবিলাক APDCL কাকো নজনোৱাকৈ কোনে খুলি আনিলে আমি নাজানো। সেই মিটাৰবিলাক পিছত আমি শুনিছোঁ যে এইবিলাক APDCL খুলি আনিছে, কিন্তু সেই মিটাৰবিলাক কোনে খুলি আনিলে সেই কথাটো আমি APDCL সুধিবলৈ আহিছিলোঁ। তেওঁলোকে আমাক সেই উত্তৰটো নিদিলে। আজি 2 মাহৰ পূৰ্বে 1 মাহৰ পূৰ্বে আমি দুবাৰকৈ 27/10/9 আৰু 27/10 দুবাৰ আমি আহিছোঁ। তেওঁলোকক আমি জনালোঁ যে আমাৰ মিটাৰবিলাক কোনে খুলি আনিলে, তেওঁলোকে আমাক একো উত্তৰ নিদিলে। দ্বিতীয়তে তেওঁলোকে কোনো ধৰণৰ জাননী নিদিয়াকৈ আমাৰ মিটাৰবিলাক আমাৰ ঘৰৰ পৰা নোহোৱা হৈ গ'ল। যদি APDCL আনিছে তেতিয়াহ'লেতো আমাক জাননী দিব লাগিছিলে। আপোনালোকে সেই কথাটো জানে। আৰু বিধিবদ্ধ কোনো প্ৰক্ৰিয়া নকৰাকৈ তেওঁলোকে এই গোটেই কামটো কৰিলে বুলি আমি ইতিমধ্যে গম পালোঁ। কাৰণ তেওঁলোকে আনিছে বুলি আমি গম পালোঁ, কিন্তু আমাক কোনো জনোৱা নাই কি হ'ল। আৰু হঠাৎ গৈ আমাৰ মানুহৰ ঘৰত এটা মিটাৰ লগাই দিলে, বেলেগ এটা মিটাৰ লগাই দিলে। আৰু সেই মিটাৰটো লগোৱাৰ পিছত সাংঘাতিক ধৰণে মানুহৰ বিল বাঢ়ি গ'ল। আৰু বিল বঢ়াৰ পিছত মানুহৰ মাজত প্ৰতিক্ৰিয়া হ'ল। তাৰপিছত হঠাৎ আকৌ সেই মিটাৰটো কোনোবাই গৈ আমাক খুলি আহিলে। আমাৰ মানুহবিলাকে দেখিছে যে সেই মিটাৰটো খোলা আছে। খোলা থকাৰ পিছত মিটাৰটো ৰাইজে ৰাজহুৱাকৈ আপোনালোকৰ সন্মুখত আহি APDCLক জমা দি দিলে। জমা দিয়াৰ পিছত আমি কৈছিলোঁ যে এই মিটাৰটো আমাক খুলি দিলে ভালেই হ'ল, যে কাৰণ আমাৰ এইটো বেছিকৈ বিল আহি আছিলে। এতিয়া সেই মিটাৰটো আমি ঘূৰাই দিবলৈ আহিছোঁ। তেওঁলোকে ঘূৰাই ল'লে। তেতিয়ালৈকে APDCL আৰু গ্ৰাহকৰ মাজত আমাৰ কথা বতৰাখিনি আছিলে। তাৰপিছত কিন্তু APDCL এতিয়া পুলিচ বাহিনী লগাই মানুহৰ ঘৰত ভয় দেখুৱাইছে। তেওঁলোকলৈ নটিচ পঠিয়াইছে, তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলি কৈছে, তেওঁলোকক জেলত দিয়া হ'ব বুলি কৈছে, 50,000 টকা ফাইন দিয়া হ'ব বুলি কৈ তেওঁলোকলৈ নটিচ পঠাইছে। আপোনালোকে গোটেই কথা বতৰাবিলাক জানে, তেওঁলোকক নটিচ পঠিয়াইছে। আৰু দ্বিতীয়তে তাতকৈ ডাঙৰ কাম এটা তেওঁলোকে কৰিছে যে তেওঁলোকৰ এই এখন ধুনীয়াকৈ এপ'লজি লেটাৰ লিখিছে। তেওঁলোকে অফিচত এখন চাওক, এই কাগজখন দেখিলে গম পায় এখন APDCLৰ কাগজ। এপ'লজি লেটাৰ লিখি জেৰক্স কৰি কোনো মানুহ নথকা অৱস্থাত সাধাৰণ মানুহক ভয় খুৱাই তেওঁলোকক এনেকৈ চহী কৰাব বিচাৰিছে যে তেওঁলোকে মিটাৰটো খোলা গম পায় আৰু তেওঁলোকেই মিটাৰটো খুলিছে গ্ৰাহকে, আৰু গ্ৰাহকসকলক ভুল হৈছে বুলি এপ'লজি লেটাৰ লিখাব বিচাৰিছে। এই কথাটোতো সাংঘাতিক ধৰণে অন্যায়, সাংঘাতিক ধৰণে 2 নম্বৰী কাম। কাৰণ আপোনালোকে জানে কোনে মিটাৰ খুলিলে আমি সেইটোও নাজানো। যিটো মিটাৰ নিজে কিনি অনা মিটাৰ খুলি তেওঁলোকে ক'লৈ নিলে আমি সেইটোও নাজানো। তাৰপিছত কাক সুধি তেওঁলোকে এই স্মাৰ্ট মিটাৰ লগাই দিলে আমি সেইটোও নাজানো। যেতিয়া বিল আহিছে আমি আন্দোলন কৰিলোঁ, আকৌ সেই মিটাৰটো মনে মনে অবৈধ কাৰণে সলকাই পেলালে। কোনে সলকাই পেলালে আমি সেইটোও নাজানো। আকৌ আমি অফিচত জমা দিলোঁহি। জমা দিয়াৰ পিছত এতিয়া পুলিচ পঠিয়াইছে। জমা দিয়াৰ পিছত এতিয়া কথা নাই 4,000 10,000 টকা এনেকৈ বিল পঠিয়াইছে। সেইটোতো আমি পৰিশোধ কৰিব নোৱাৰোঁ। গতিকে গোটেই 2 নম্বৰখিনি ডাকিবৰ কাৰণে এতিয়া পুলিচ পঠিয়াইছে। সেইকাৰণে আমি আজি SDO কাৰ্যালয়লৈ আহিলোঁ। আহি আমি ক'লোঁ আমি কোনো কাৰণত মানি নলওঁ, আমাক পুৰণা মিটাৰটো লাগে। আমি বিধিবদ্ধ প্ৰক্ৰিয়াৰে আমাক পুৰণা মিটাৰটো ঘূৰাই দিয়ক, বিধিগতভাৱে আমাক ঘূৰাই দিয়ক। আমাক 2 নম্বৰী মিটাৰ নালাগে। আৰু কোনে মিটাৰ চুৰ কৰি আনিছে তেওঁলোকৰ ওপৰত একশ্যন হ'ব লাগে। আমি ইতিমধ্যে এজাহাৰ দি ৰাখিছোঁ। আপোনালোকে জানে আমি এজাহাৰ দি ৰাখিছোঁ, এজাহাৰ দিছোঁ গোটেই মানুহখিনিয়ে যে আমাৰ পুৰণা মিটাৰ চুৰ হ'ল। সেই এজাহাৰৰ ওপৰত পুলিচে একো ব্যৱস্থা নলয়, কিন্তু ওলোটাই একো আমাৰ সাধাৰণ গ্ৰাহকৰ ওপৰত 2 নম্বৰী কেছ লগাবলৈ যায়। আমাৰ গাত কি ভুল আপোনালোকে কওক। যিটো মিটাৰ 1350 টকা দি 1850 টকা দি 2500 টকা দি আমি কিনি আনিছিলোঁ, সেই মিটাৰটো আমাৰ চুৰ কৰিলে। কোনে চুৰ কৰিলে? কোনোতো জাননী দিয়া নাই, কোনো APDCL মানুহ যোৱা নাই মিটাৰ খোলোতে, কোনো আমাক কাগজ দিয়া নাই। দিছিলে নেকি কওক? কোনো বিধিগত প্ৰক্ৰিয়া কৰা নাই। একো নকৰাকৈ মনে মনে চুৰ কৰি আনিলে। কোনে চুৰ কৰি আনিলে ক'বলৈ আহিলোঁ আমি। তাৰপিছত তেওঁলোকে আমাক বেলেগ এটা মিটাৰ লগাই থৈ আহিছে। আকৌ সেই মিটাৰটো তেওঁলোকে মনে মনে খুলি থৈ আহিছে। গতিকে আমাক ন্যায় লাগে। আমাক যিটো আগৰ ধৰণে বিল আহি আছিলে 200 টকা 100 টকা 150 টকা, সেই ধৰণে আমাক বিল লাগে। আমি আগতো চুৰ কৰা নাই, এতিয়াও চুৰ কৰা নাই। আমি সম্পূৰ্ণ পুৰণি মিটাৰটো দি আহিছিলোঁ, মেনুৱেল মিটাৰটো বিল ডিজিটেলতো আমি দি আহিছিলোঁ। আমি বিল দিবৰ কাৰণে প্ৰস্তুত, কিন্তু আমাক 2 নম্বৰী মিটাৰত আমি বিল নিদিওঁ। বেছিকৈ পইচা অহা মিটাৰ আমাক নালাগে। যিটো পুৰণি মিটাৰ আছে আমাক এইটো ঘূৰাই দিয়ক, আমি সেইমতে আমি বিল দিওঁ। সেই কথাটো আমি আজি ক'বলৈ আহিছোঁ।